নমস্কাৰ। আজি জনাব বিচাৰোঁ যে আকাশখনলৈ মন কৰকচোন, কেনেদৰে নীৰৱ নিস্তব্ধ হৈ ৰৈ গৈছে। এয়া চাওক, চৰাই চিৰিকটিও এই বিপদৰ সংকেত বুজি পাইছে আৰু সকলোৱেও কোহাল লাগিবৰ আৰম্ভ কৰিছে। গতিকে এইখিনি সময়ত যদি আমি ঈশ্বৰৰ নাম নলওঁ বা ভগৱানৰ বাক্যবোৰ আখৰে পালন নকৰোঁ, আমাৰ বিপদ নিশ্চিত। কাৰণ ঈশ্বৰে সৃষ্টি কৰিছে আৰু ঈশ্বৰে ধ্বংস কৰিব, যাৰ ফলত ঈশ্বৰেও আমাক আগজাননী, সতৰ্কবাণী, ভৱিষ্যতবাণী প্ৰদান কৰে। সেয়েহে আমি ঈশ্বৰৰ বাক্যবোৰ আখৰে আখৰে পালন কৰিব লাগে। আৰু পৃথিৱীখন যে গতি সলনি কৰিছে, প্ৰাকৃতিয়ে যে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে, এই কথাখিনি বাৰে বাৰে উপলব্ধি কৰাটো আমাৰ প্ৰয়োজন। তেতিয়াহে আমি এইখন পৃথিৱীত অন্ততঃ ঈশ্বৰে যেনেকৈ ৰাখিব লাগে আমাক হয়তো ৰাখিব। সেয়েহে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, কাৰণ আজি দৃশ্যটোৱেই বেলেগ হৈ পৰিছে। ৰাতিপুৱা দেখিছে নহয়, আকাশ মাগ কেনেকুৱা এটা ৰূপ ধাৰণ কৰিছে। সেয়েহে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মংগল ভগৱানৰ ওচৰত অৰ্পণ কৰি বিদায় লৈছোঁ।